পৰা সাংবাদিকসকলক ধন্যবাদ যাচিছোঁ। লগতে আমি ইয়াত একগোট হৈছোঁ বিশেষকৈ বৰ্তমান চৰকাৰৰ যি ষড়যন্ত্ৰ চলি আছে সেইটো লৈ আমি ইয়াত আলোচনা কৰিছোঁ। তাতে আমি এনেকৈ এখন কমিটি বনাই আমি কংগ্ৰেছ চৰকাৰক কেনেকৈ জিকাব পাৰোঁ তাৰ কাৰণে ময়ো প্ৰত্যাশী হৈছোঁ। আৰু যদি APCCয়ে মোক যদি সুযোগ দিয়ে তেন্তে আমি নিশ্চয় চেষ্টা কৰিম। গৌৰৱ গগৈৰ নেতৃত্বত আমি এখন সুস্থ শক্তিশালী চৰকাৰ গঠন কৰিবৰ কাৰণে আমি কমিটি গঠন কৰিছোঁ আৰু মানুহক বুজাইছোঁ যাতে আমি সকলোৱে একত্ৰিত হৈ থাকি যাতে আমি শিষ্টাচাৰ বিজেপি চৰকাৰক আমি ঘূৰাই দিব পাৰোঁ। কমিটিখন গঠন কৰিছোঁ। দেখা গৈছে আপুনি কি কয় আপুনি যে যেনেকৈ মিটিং কৰি আছে আপুনি কি কয় কেনেকৈ সঁহাৰি পাইছে? আজিলৈ যিমানখিনি গাঁৱলৈ গৈছোঁ এতিয়ালৈকে আমি ভাল সঁহাৰি পাইছোঁ। কাৰণ কংগ্ৰেছে সকলো ভাল পায়, কংগ্ৰেছৰ নীতি আদৰ্শ সকলোৱে ভাল পায়, আগৰ পৰা আছিলে এতিয়া আছে। সেইকাৰণে আমি যিমানখিনি গাঁৱত গৈছোঁ সকলোকে সঁহাৰি পাইছোঁ। আমি প্ৰেম ছাৰক মানুহৰ লগত বহুত আলোচনা কৰিছোঁ। তেওঁক বিশেষভাৱে তেওঁক চিনি নাপায়, বহুত ঠাইত গাঁৱৰ ভূঞা মানুহবিলাক গম নাপায়। কাৰণ তেওঁ যিখিনি আগত কাম কৰিছিলে তেতিয়া তেওঁ সেইখন গঠন কৰিব পৰা নাই। কিন্তু মই এজন বিশ্বপ আছিলোঁ, গীৰ্জাৰ এটা ফাদাৰ আছিল। সেই তেতিয়াৰ পৰা মই আজি ধৰক 30 বছৰৰ পৰা মই মানুহৰ লগত আছোঁ, মানুহৰ লগত কাম কৰি আছোঁ। সেইকাৰণে সকলোৱে মোক চিনি পায়। তেওঁৰ বিষয়ে মই বিশেষ একো ক'ব নোৱাৰোঁ। মোৰ প্ৰথম ইচ্ছা আছে, মই যিহেতু খেতিয়ক মানুহ, সেইকাৰণে মই এই এৰিয়াত মই বহুত দেখিলোঁ ইয়াত ইৰিগেশ্যনৰ অভাৱ আছে। মানুহে খেতি কৰিব নোৱাৰে, একো কাম কৰিব নোৱাৰে, খেতি বাতিৰ কাৰণে বহুত অসুবিধা। আৰু গৰাখহনীয়া আছে, নদীৰ পৰা চালোঁ ইয়াত নদীৰ ওচৰত আছে গৰাখহনীয়া, তাৰ কাৰণে সংকট গৰাখহনীয়া বহুত অসুবিধা হয়। সেইকাৰণে মই ভাবি আছোঁ প্ৰথমত মোৰ ইচ্ছা আছে খেতি বাতি কৰি খেতি কৰা মানুহৰ কাৰণে কেনেকৈ ইৰিগেশ্যন জল কিবাটো কৰিব পাৰোঁ তাৰ কাৰণে মই প্ৰথমতে চেষ্টা কৰিম। দ্বিতীয়তে শিক্ষা দীক্ষা বহুত প্ৰয়োজন হৈছে, বিশেষকৈ আদিবাসী এৰিয়াত। এই এৰিয়াত আমি শিক্ষা দীক্ষাৰ আমি একো তেনেকুৱা ডেভেলপ হোৱা নাই, উন্নতি হোৱা নাই। তাৰো শিক্ষা দীক্ষাৰ কাৰণে আমি চেষ্টা কৰিম।